অসমত থকা প্ৰতিজন যাৰ কেঁচা ঘৰ থকা ব্যক্তিসকলে আগন্তুক দিনত পকী ঘৰ তেওঁলোকে পাব। নাম আহিছে বহুত মানে সংগতি নথকাও নাম আহিছে আৰু সংগতি নথকা নাম এইকাৰণে মই কৈছোঁ যে 43 লাখ মানুহৰ নাম আহিছে। যিমান লোক আছে সেইসকলক প্ৰত্যেক ঘৰ গৃহহীন লোক বা যাৰ কেঁচা ঘৰ আমি তেওঁলোকক ইতিমধ্যে আমি সংকল্প লৈছিলোঁ পকী ঘৰ দিয়াৰ ব্যৱস্থা আমি কৰা। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেগ কৰিছে তেনেহ'লে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। আপোনালোকে কিন্তু বহুত কিন্তু যিসকল মানুহে চৰকাৰী ঘৰৰ বাবে জিঅ' টেগ কৰিছে এইসকল কিন্তু আপোনালোকে ঘৰ লাভ নকৰিব। এইখন লিষ্টত যিসকলৰ নাম আছে এইসকল মানুহে চৰকাৰী ঘৰ লাভ কৰিব। চৰকাৰী অফিচাৰ কিন্তু ঘৰে ঘৰে যাই কিনে আপোনালোকৰ ঘৰ চেক কৰিব সঁচাকৈ আপোনালোকৰ কেঁচা ঘৰ আছে নে পকা ঘৰ আছে। এই চৰকাৰী অফিচাৰে আপোনালোকৰ ঘৰে ঘৰে যাই কিনে চেক কৰিব। এইখন লিষ্টত নাম থাকিলেহে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব। এইখন লিষ্ট আপোনালোকে চাব পাৰিছে ৰেফাৰেঞ্চ নম্বৰ ইয়াতে কোনো ডেটত আপোনালোকে জিঅ' টেগ কৰিছে এই ডেটটো আছে আৰু আপোনালোকৰ গাঁও পঞ্চায়ত নাম আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে এই লিষ্টখনত আপোনালোকৰ উল্লেখ আছে। তো যিসকলৰ নাম আছে এইসকলে ঘৰ পাব আৰু যিসকলৰ নাম নাই এইসকল মানে কিন্তু আপোনালোকে চৰকাৰী ঘৰ লাভ নকৰিব। জিঅ' টেগ কৰিলেও আপোনালোকে ঘৰ লাভ নকৰিব। কিয় লাভ নকৰিব? আপোনালোকে প্ৰকৃত হিতাধিকাৰী নহয় কাৰণে আপোনালোকে চৰকাৰী ঘৰ এইবাৰ আপোনালোকে বঞ্চিত হ'ব। তো যিসকল চৰকাৰী ঘৰৰ বাবে যোগ্য হিতাধিকাৰী এইসকল হিতাধিকাৰীকহে চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব। তো মই কোৱা কথা নহয়, এইটো ৰঞ্জিত দাস ডাঙৰীয়াই কিন্তু এই মন্তব্যটো কৰিছিল। তো এই মন্তব্যটোৰ পিছতে কিন্তু চৰকাৰী অফিচাৰে ঘৰে ঘৰে যাই কিনে চৰকাৰী ঘৰ মানে ছাৰ্ভে কৰি আছে, ৰিভেৰিফিকেশ্যন কৰি আছে। ৰিভেৰিফিকেশ্যন কৰাৰ পাছত এইখন লিষ্ট উলিয়াইছে। এইখন লিষ্টত যিসকল মানুহৰ নাম আছে এইসকল মানুহেহে চৰকাৰী ঘৰ লাভ কৰিব। যদি আপোনালোকে জিঅ' টেগ বা ৰিভেৰিফিকেশ্যন কৰিছে তেনেহ'লে আপোনালোকৰ এইখন লিষ্ট চেক কৰক এইখন লিষ্টত নাম আছে নে নাই। যদি আপোনালোকৰ এইখন লিষ্টত নাম আছে সেইসকল মানুহে চৰকাৰী ঘৰ আপোনালোকে লাভ কৰিবলৈ গৈ আছে। কেইদিনমান ৱেইট কৰিলে কিন্তু আপোনালোকে চৰকাৰী ঘৰ আপোনালোকে লাভ কৰিব পাৰিব। শীঘ্ৰে কিন্তু এইখন লিষ্ট আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে বা আপোনালোকৰ যিটো ব্লক আছে এই গাঁও পঞ্চায়ত বা ব্লকত যাই কিনে আপোনালোকে এইখন লিষ্ট আপোনালোকে চেক কৰিব পাৰিব। এইখন লিষ্টত নাম থাকিলেহে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব। তো এয়া আছিল আপোনাৰ গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে চৰকাৰী ঘৰত জিঅ' টেগ লিষ্ট